নটিছখন পাব্লিছ হৈছে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা নটিছখন পাব্লিছৰ তাৰিখ হৈছে 26/7/2021। এতিয়া এই নটিছৰ মূল কথালৈ ইয়াত উল্লেখ কৰিছে ৰিগাৰ্ডিং মক টেষ্ট অফ বেচেলাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ অল্ড এণ্ড নিউ কোৰ্ছ অফ KKHSU লাৰ্ণাৰ্ছ। এইখন নটিছ বিশেষকৈ বেচেলাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ মক টেষ্টলৈ প্ৰকাশ কৰিছে নিউ আৰু অল্ড কোৰ্ছ ষ্টুডেণ্টসকলৰ বাবে। এতিয়া এই নটিছৰ মূল কথালৈ ইয়াত উল্লেখ কৰিছে A mock test is arranged for bachelor degree first semester old and new course as given below. তলত বিশেষকৈ বেচেলাৰ ডিগ্ৰী মক টেষ্টৰ ওপৰত কেন্দ্ৰ কৰি বিভিন্ন ধৰণৰ কথা উল্লেখ কৰিছে ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ অল্ড আৰু নিউ কোৰ্ছৰ বাবে। ভালদৰে শুনি যাব। ইয়াত উল্লেখ কৰিছে প্লিজ নোট ডেট দিছ মক টেষ্ট ইজ অনলি টু ফৰ্মেলাইজ দ্য লাৰ্ণাৰ্ছ উইথ দ্য ছিষ্টেম এণ্ড about how to download their question papers on the dates of the actual examinations. It is also accepted that the learners will download the required scanning app from Play Store and scan about 10 pages and save it in PDF format with preferably less than 1.0 MB size. This practice is required in the mock test so that the learners will not face any difficulty on the date of examinations. অৰ্থাৎ আপোনালোকক ইয়াৰ মাধ্যমে এই কথা স্পষ্ট কৰিছে যে অনুগ্ৰহ কৰি মন কৰিব যে এই মক টেষ্ট পৰীক্ষাটো কেৱল শিক্ষাৰ্থীসকলৰ প্ৰণালীটোৰ সৈতে পৰিচিত কৰাৰ বাবে আৰু প্ৰকৃত পৰীক্ষাৰ তাৰিখত তেওঁলোকৰ প্ৰশ্নকাকত কেনেদৰে ডাউনলোড কৰিব লাগে সেই বিষয়ে এইটো লগতে আশা কৰিছিল যে শিক্ষাৰ্থীসকলে প্লে ষ্ট'ৰৰ পৰা প্ৰয়োজনীয় স্কেনিং এপ ডাউনলোড কৰিব আৰু প্ৰায় 10 পৃষ্ঠা স্কেন কৰক আৰু ইয়াক 1.0 MB আকাৰৰ কম আকাৰৰ সৈতে PDF ফৰ্মেটত সংৰক্ষণ কৰক। এই অভ্যাসটো মক পৰীক্ষাত প্ৰয়োজন যাতে শিক্ষাৰ্থীসকলে কোনো অসুবিধাৰ সন্মুখীন নহয় পৰীক্ষাৰ তাৰিখত। নিশ্চয় বুজি পাইছে। ইয়াত আকৌ কৈছে লাৰ্ণাৰ্ছ নিড নট চেণ্ড এনি এনচাৰ শ্বীটছ অফ দ্য মক টেষ্ট টু এনি ইমেইল। আকৌ ঠিক সেইদৰে কৈছে দেয়াৰ উইল বি ন' আপলোড অপশ্যন ইন দিছ এক্সামিনেশ্যনছ ইনক্লুডিং মক টেষ্ট। মক টেষ্ট ইজ নট কম্পালচৰি এণ্ড দেয়াৰ উইল বি ন' মাৰ্ক ফৰ ইট। আকৌ কৈছে in the actual examinations learners will have to send their answer scripts in PDF format 1.0 MB or less to the email IDs which are given against is date of examinations on the timetable. অৰ্থাৎ ইয়াৰ মাধ্যমে এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে মক টেষ্টত আপোনালোকে কোনো ধৰণৰ এনচাৰ শ্বীট মেইলৰ যোগেদি পঠিয়াব নালাগে আৰু বিশেষকৈ KKHSU OB পৰ্টেলত আপোনালোকৰ কোনো ধৰণৰ অপশ্যন দিয়া নাই মক টেষ্ট আপোনালোকে এনচাৰ শ্বীটখিনি পঠিয়াবলৈ। আৰু বিশেষকৈ কৈছে যে মক টেষ্টখিনি আপোনাৰ কোনো ধৰণৰ মাৰ্কছ প্ৰদান নকৰে, এইটো মাত্ৰ টেষ্ট পেপাৰহে, ইয়াত কোনো ধৰণৰ মাৰ্কছ নিদিয়ে, লগতে বাধ্যতামূলক নহয়। আৰু বিশেষকৈ কৈছে যে আপোনালোকৰ যিটো অৰিজিনেল এক্সাম হ'ব অৰিজিনেল এক্সামটো আপোনালোকে এনচাৰ শ্বীটটো ছাবমিট কৰিবই লাগিব, অৰ্থাৎ মেইল পঠিয়াবই লাগিব এনচাৰ শ্বীটৰ 1.0 MBৰ ভিতৰত। নিশ্চয় বুজি পাইছে। আৰু বিশেষকৈ তাৰ ডেট আৰু টাইম ৱাইজ আপোনালোকৰ মেইল ID সুবিধা দিয়া হৈছে। সেই মেইলতে আপোনালোকৰ প্ৰত্যেকৰে নিজৰ নিজৰ এনচাৰ শ্বীটটো পঠিয়াব লাগিব 1.0 MBৰ ভিতৰত PDF মোডত। নিশ্চয় ইয়াৰ মাধ্যমে এইখিনি কথাকে বুজাব বিচাৰিছে। মই পুনৰ বুজাই দিছোঁ যিখিনি ষ্টুডেণ্টৰ মক টেষ্ট হ'ব মক টেষ্টৰ কোনো ধৰণৰ তেওঁলোকৰ ইমেইল ID সুবিধা দিয়া নাই, অৰ্থাৎ তেওঁলোকৰ মেইল ID দিয়া নাই, মেইল ID তেওঁলোকৰ কোনো ধৰণৰ এনচাৰ শ্বীট ছাবমিট কৰিবলৈ সুবিধা দিয়া নাই আৰু লগতে কোনো ধৰণৰ অপশ্যন দিয়া নাই যে OB পৰ্টেলত আপলোড কৰক, কোনো ধৰণৰ স্পষ্টভাৱে উল্লেখ কৰা নাই। আপোনালোকক জাষ্ট এটা টেষ্ট পেপাৰ কৰিছে, গতিকে তাত আপলোড কৰিবলৈ কোনো ধৰণৰ সুবিধা দিয়া নাই, মেইল পঠাবলৈও কোনো ধৰণৰ সুবিধা দিয়া নাই। মক টেষ্ট এটা টেষ্ট পেপাৰ, তাৰ কোনো ধৰণৰ কম্পালচৰি নহয়, আপুনি দিবও পাৰে নিদিবও পাৰে, সকলো আপোনালোকৰ কথা। গতিকে মাৰ্কছ ইয়াত কোনো ধৰণৰ প্লাছ নহয়, মাৰ্কছ নিদিয়ে বুলি স্পষ্টভাৱে উল্লেখ কৰিছে। মাত্ৰ এটা কথা জানি থ'ব, মাত্ৰ আপোনালোকে মেইন যিটো অৰিজিনেল এক্সাম হ'ব সেই এক্সামতহে আপোনালোক 1.0 MBৰ ভিতৰত আপোনালোকৰ PDF ফাইল বনাই আপোনাক যিকেইটা মেইল দিছে ডেট ৱাইজ সেই মেইলত আপোনালোকৰ নিজৰ নিজৰ এনচাৰ শ্বীটটো মেইল যোগে পঠিয়াব লাগিব। নিশ্চয় এই সকলোখিনি কথা ইয়াৰ মাধ্যমেৰে স্পষ্টভাৱে প্ৰকাশ কৰিছে। বিশেষকৈ KKHSU ফালৰ পৰা ইনষ্ট্ৰাকশ্যন প্ৰকাশ কৰিছে, মই ইনষ্ট্ৰাকশ্যনখিনি ভালদৰে বুজাই দিছোঁ, শুনি যাব। 1 নম্বৰ পইণ্টত উল্লেখ কৰিছে লাৰ্ণাৰ্ছ নিড টু ডাউনলোড দ্য কুৱেশ্যন পেপাৰ from the given link on the university website within 4 PM to 11 PM on 27 July 2021. There need not rush to download it at exactly at 4 PM because it will remain open till 11 PM. আকৌ ঠিক 2 নম্বৰ পইণ্টত উল্লেখ কৰিছে after writing answers in A4 sheet with their enrollment number and paper code within written on each page of the answer sheets, they need to scan the same using proper scanner. আকৌ 3 নম্বৰ পইণ্টত উল্লেখ কৰিছে স্কেনাৰ should be pre-downloaded and kept ready in their mobile phone. আকৌ 4 নম্বৰ পইণ্টত উল্লেখ কৰিছে save the scanned copies of the answer sheets as one PDF file of less than 1.0 MB.
আকৌ 5 নম্বৰ পইণ্টত উল্লেখ কৰিছে দ্য মক টেষ্ট গিভিং দেম এ চেন্স টু গেট ফেমিলাইজ উইথ দ্য চিষ্টেম ডাউনলোড ইজিলি save, scan, kept as one file of ideas then 1.0 MB size. Size redirection facility is available in most of the good scanning apps available in the Google Play Store. আকৌ বিশেষকৈ 6 নম্বৰ পইণ্টত উল্লেখ কৰিছে লাৰ্নাৰ্ছ নিড নট চেণ্ড এনচাৰ শ্বীটছ PDF file of the mock test to any email ID because this will be not evaluated it only for practice. নিশ্চয় গম পাইছে মই এইখিনি অসমীয়াত বুজাই দিছোঁ ভালদৰে শুনি যাব বিশেষকৈ KKHS ফালৰ পৰা ইনষ্ট্ৰাকচন প্ৰকাশ কৰিছে ইতিমধ্যে ইনষ্ট্ৰাকচনখিনি মই ইংলিছত বুজাই দিছিলোঁ এতিয়া অসমীয়াত মই পুনৰ বুজাই দিবলৈ চেষ্টা কৰিছোঁ 1 নম্বৰ পইণ্টত উল্লেখ কৰিছে শিক্ষাৰ্থীসকলে প্ৰদত্ত লিংকৰ পৰা প্ৰশ্ন কাকত ডাউনলোড কৰিব পাৰিব আপোনালোকে নিশ্চয় ব্লু লিংকটো দেখা পাইছে ব্লু লিংকটোৰ পৰা আপোনালোকে নিজৰ কোৱেশ্চন পেপাৰখন ডাউনলোড কৰিব পাৰিব আকৌ উল্লেখ কৰিছে 27 জুলাই 2021 তাৰিখে 4 PM ৰ পৰা 11 PM ৰ ভিতৰত অৰ্থাৎ আপোনালোকে ডাউনলোড কৰিব পাৰিব কমপ্লিট আপোনালোকে 4টা বজাৰ পৰা 11টা বজাৰ ভিতৰত সকলোখিনি কাম কৰিব পাৰিব তেওঁলোকে ইয়াক সঠিকভাৱে ডাউনলোড কৰিবলৈ খৰধৰ কৰাৰ প্ৰয়োজন নাই বুলি স্পষ্টভাৱে উল্লেখ কৰিছে আকৌ ঠিকে 2 নম্বৰ পইণ্টত উল্লেখ কৰিছে আপোনালোকৰ বিশেষকৈ A4 শীটত আপোনালোকৰ এনসাৰ শীটখিনি লিখিব লাগিব লগতে আৰু বিশেষকৈ কাগজ কোড পেপাৰ কোড লিখিব লাগিব লগতে আপোনালোকৰ ইনৰলমেন্ট নম্বৰটো স্পষ্টভাৱে লিখিব লাগিব যিমানখিনি পৃষ্ঠা লিখিব সিমানখিনি পৃষ্ঠা আপোনালোকে স্ক্যান এপত আপোনালোকে স্ক্যান কৰিব লাগিব নিজৰ পেজখিনি নিশ্চয় বুজি পাইছে আৰু বিশেষকৈ 3 নম্বৰ পইণ্টত উল্লেখ কৰিছে স্ক্যানাৰবোৰ পূৰ্ব ডাউনলোড কৰি ৰাখিব লাগে আৰু তেওঁলোকৰ মোবাইলৰ ফোনত হাজু কৰি ৰাখিব লাগে আকৌ 4 নম্বৰ পইণ্টত উল্লেখ কৰিছে উত্তৰ পত্ৰিকাৰ স্ক্যান কৰা প্ৰতিলিপিবোৰ 1.0 MB তকৈ কম হ'ব লাগিব তাতকৈ কেতিয়াও বেছি হ'ব নোৱাৰিব আকৌ 5 নম্বৰ পইণ্টত উল্লেখ কৰিছে মক টেষ্টে তেওঁলোকক সিস্টেমটোৰ সম্পৰ্কে পৰিচিত কৰাব কেনেকৈ ডাউনলোড কৰিব লাগিব কেনেদৰে সংৰক্ষণ কৰিব লাগিব স্ক্যান কৰা সকলোখিনি সিস্টেম বুজোৱাত সহায় কৰিব কেনেকৈ 1.0 MB ভিতৰত কৰিব পাৰিব সকলোখিনি সিস্টেম বুজাত সহায় কৰিব লগতে আকাৰ হ্ৰাস কৰাৰ সুবিধা উপলব্ধ Google Play Store উপলব্ধ বেছিভাগ ভাল স্ক্যানিং এপত হেইটো কাম কৰিবলৈ অনুৰোধ জনাইছে আকৌ 6 নম্বৰ পইণ্টত উল্লেখ কৰিছে শিক্ষাৰ্থীসকলে যিকোনো মক পৰীক্ষাৰ উত্তৰ স্ক্ৰিপ্টবোৰ PDF ফাইল যিকোনোলৈ প্ৰেৰণ কৰাৰ প্ৰয়োজন নাই আৰু ইমেইল আইডি কিয়নো এইবোৰ মূল্যাঙ্কন কৰা নহব আৰু লগতে এইটো কেৱল অনুশীলনৰ বাবে নিশ্চয় গম পাইছে ইয়াত কোনো ধৰণৰ মাৰ্কছ প্ৰদান নকৰে আৰু কাউলৈ সেন্ড কৰিব নালাগে তাৰ কোনো মেইলৰ সুবিধা দিয়া নাই মাত্ৰ এইটো টেষ্ট পেপাৰ মাত্ৰ এইটো প্ৰেক্টিস এটা অনুশীলনৰ বাবেহে এইটো সুবিধা ৰাখিছে নিশ্চয় বুজি পাইছে ইয়াত বিশেষকৈ গুৰুত্বপূৰ্ণ মক টেষ্টৰ বাবে টাইম টেবুল প্ৰকাশ কৰিছে টাইম টেবুলখিনি ভালদৰে শুনি যাব কেতিয়া আপোনাৰ কাৰ মক টেষ্ট আছে কোনটো টাইমত বেচেলাৰ ডিগ্ৰী ফাৰ্ষ্ট সেমিষ্টাৰ নিউ কোৰ্স BA নিউ ডিসিপ্লিন ৰেগুলাৰ এণ্ড বেক তেওঁলোকৰ এক্সাম হ'ব 27/7/2021 ত 4 PM to 11 AM আকৌ ঠিক সেইদৰে BBA BCA BCom BMC BSW তেওঁলোকৰ এক্সাম ওল্ড এণ্ড নিউ কোৰ্সৰ তেওঁলোকৰ এক্সাম হোৱা টাইম হৈছে তাৰিখ হৈছে 28/7/2021 8 AM to 11 AM আকৌ ঠিক সেইদৰে BA ওল্ড কোৰ্সৰ বেক তেওঁলোকৰ এক্সাম অনুষ্ঠিত হ'ব ডেট হৈছে 28/7/2021 11 AM to 2 PM আৰু তলৰ গুৰুত্বপূৰ্ণ এটা কথা উল্লেখ কৰিছে লাৰ্নাৰ্ছ নিড টু এপিয়াৰ অনলি অনস ইন দা মক টেষ্ট ৰেসপেক্টিভ অফ সেমিষ্টাৰ আপোনাক আকৌ তলত উল্লেখ কৰিছে ইমেইল আইডিজ টু উইচ দা লাৰ্নাৰ্ছ হেভ টু সেন্ড দেয়াৰ এনসাৰ শীটছ ইন PDF ফাইল 1.0 MB অৰ লেছ আৰ গিভেন ইন দা টাইম টেবুল for each date separately learners must take note of the same and send the PDF file to the correct email IDs only নিশ্চয় গম পাইছে আপোনালোকৰ টাইম টেবুল ওয়াইজ আপোনালোকৰ ডেট ওয়াইজ আপোনালোকৰ নিজৰ সাবজেক্ট ওয়াইজ আপোনালোকৰ মেইল দিয়া হৈছে মেইলত আপোনালোকে 1.0 MB ভিতৰত আপোনালোকৰ PDF ফাইলটো পঠিয়াব লাগিব টাইম টু টাইমত আৰু বিশেষকৈ কোনো টাইমত নপঠিয়াব উল্টা পুল্টাকৈ নপঠিয়াব যদি আপোনাৰ টাইমত যদি নিৰ্দিষ্ট টাইমত যেটো মেইল আছে মেইলটো পঠিয়াব বেলেগ এটা মেইলত কেতিয়া নপঠিয়াব বুলি ইয়াৰ মাধ্যমে উল্লেখ কৰিছে আকৌ উল্লেখ কৰিছে অন দা ডে অফ দা একচুৱেল এক্সামিনেশ্যন 7 নম্বৰ পইণ্টত উল্লেখ কৰিছে দা লাৰ্নাৰ should send the scan PDF file of the answer sheet by email to the email IDs as given on the timetable already published on the website the email should be sent to the correct email IDs only given against each date of exam separately. Sending email to incorrect email IDs may lead to cancellation of the exam. আকৌ 8 নম্বৰ পইণ্টত উল্লেখ কৰিছে in case of serious problem at any place where the learners could not submit the file by email also it may be submitted to the coordinator of the nearest study center after obtaining a
proper receipt from the coordinator mentioning the date, time, subject, enrollment number and the number of page received by him/her. The coordinator will have to submit that report immediately to the COE. আকৌ 9 নম্বৰ পইণ্টত উল্লেখ কৰিছে লাৰ্ণাৰ মে অলছো চেণ্ড দ্য হাৰ্ড কপি অফ দ্য এনচাৰ শ্বিফ্ট বাই ইণ্ডিয়ান পোষ্ট টু দ্য COE KKH খানাপাৰা গুৱাহাটী 22 বাট COE উইল নট বি ৰেছপনচিবল ফৰ এনি পোষ্টেল ডিছপেঞ্চি। নিশ্চয় গম পাইছে। অৱশেষত কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যনে ছিগনেচাৰ মাৰিছে 26/7/2021।